গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মুনু এণ্ড পিতমৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, সকলো ভালেই থাকক। আজি ৰাতিপুৱাৰ ৰ'দৰ পোহৰত আমাৰ কণমানিজনীক অলপ উলিয়াই দিছোঁ। আজি ৰ'দটো অলপ ভালকৈ দিছে। আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ কণমানিজনীক কি খুৱাওঁ, আচলতে আহাৰ কেনেকুৱা হ'ব লাগে। আপোনালোকে প্ৰায় কমেণ্টত দি থাকে, মাৰ ভাগৰ ভিডিঅ'টোতো সোধে যে কণমানিজনীক আপোনালোকে কি খুৱাইছে, কেনেকুৱা বস্তু খুৱাইছে আৰু কি খুৱালে ভাল হ'ব। মোৰ ভিডিঅ'টোতো আপোনালোকে কমেণ্ট দিয়ে, সেইটো কাৰণে ভাবিছোঁ আজি ভিডিঅ'টো অলপ বেলেগ ধৰণে বনাম বুলি। আপোনালোকক আজি দেখাই যাম আমাৰ কণমানিজনীক কি খুৱাওঁ, কি খুৱাব লাগে। আৰু যিসকল মাক হ'বলগীয়া হৈ আছে আৰু যিসকলৰ মোৰ নিচিনা কণমানি ল'ৰা ছোৱালী আছে, সেইসকলৰ কাৰণে এই ভিডিঅ'টো উপকৃত হ'ব বুলি ভাবিছোঁ। ময়ো প্ৰথমবাৰ মাক হৈছোঁ, সেইটো কাৰণে ময়ো আমাৰ মাহঁতৰ মোৰ শাহু মা আৰু মোৰ নিজৰ মাৰ পৰা শিকিছোঁ আৰু মোৰ বাহঁতৰ পৰা শিকিছোঁ। বা যদি থাকি যায় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। মই দেহাক আচলতে দিনটোত 4 টাইম খুৱাওঁ। ৰাতিপুৱা মই তাইক আজিকালি খিচিৰিয়ে খুৱাওঁ প্ৰায়। আগতে খুৱাইছিলোঁ পিঠা, কিন্তু আজিকালি পিঠাটো নোখুৱাওঁ ৰাতিপুৱা। এতিয়া ডাঙৰ হৈছে কাৰণে ৰাতিপুৱা এতিয়া মই তাইক খিচিৰি খুৱাওঁ। সেইটো কাৰণে মই ইয়াত দুটা দাইল মিক্স কৰি লৈছোঁ। এইটো লৈছোঁ মই জহা চাউল আৰু ইয়াত আলু দিম। আজি গাজৰ নাই কাৰণে গাজৰ নিদিওঁ, আনকালে গাজৰ দিওঁ, ওলকবি থাকিলে ওলকবি দিওঁ, চব শাক পাচলি দিওঁ তাইক। আচলতে চবেই খায় তাই। আৰু অলপ দি পানীত তিয়াই থৈ দিব লাগে। কুকাৰটো তাইৰ কাৰণে পাতি লৈছোঁ। ইয়াত মই অকণমান ঘিউ দিছোঁ যাতে টেষ্টটো ভাল হয় আৰু আমাৰ দেহায়ো খাই ভাল পায়। আপোনালোকে অকণমান ঘিউ দিব পাৰিব, কাৰণ মই ঘিউ দিয়ে বনাওঁ। মিঠাতেল বা ৰিফাইন তেল মই কেতিয়াও ইউজ নকৰোঁ। অকণমান নাম নিজান অকণমান হালধি দিম। তাৰপিছত এইখিনি ইয়াত মই দি পিনে অলপ টাইম লৰাই থাকোঁ। আৰু মই ইয়াত অকণমান নিমখ দিছোঁ। কণমানিয়ে আজিকালি জিভাৰ টেষ্টটো পোৱা হৈছে, সেইটো কাৰণে নাম নিজান আপোনালোকে অকণমান নিমখ দিব পাৰিব। খিচিৰি হৈ গ'ল, আমাৰ কণমানিজনীক খোৱাও টাইম হৈ গ'ল। এইখন হৈছে তাই কাঁহী। সদায় তাই ভাগৰ বস্তুতে খুৱাবলৈ বুলি চেষ্টা কৰোঁ, কাৰণ চবৰে কাঁহীবোৰ বেলেগ বেলেগ ন, সেইকাৰণে এইখন তাই কাঁহী, এখন তাই বস্তুতে খুৱাওঁ। আৰু এইকেইখন হৈছে মা পাপাৰ কাঁহী। এইকেইখনত তেওঁলোককো লগতে ভাতটো দি দিওঁ আৰু কণমানিজনীক খুৱাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, চাই ভাল পাব বুলি আশা কৰিলোঁ। আমাৰ দেহাক খুৱাই মেলি এটালোঁ, মাহঁতে ভাত পানী খাই মেলি এটালে। এতিয়া মই ধুবলৈ লৈছোঁ কাপোৰ। এইখিনি কাপোৰখিনি ধুই লওঁ, তাৰপিছত ভাত খাম। ভাত ভাবিছোঁ আজি ৰ'দত খাম, কাৰণ বহুত দিন ৰ'দত খোৱা নাই। আমি যিটো টাইমত ভাত খাওঁ সেইটো টাইমত ৰ'দ নিদিয়ে। এতিয়া ৰ'দত ভাত খাওঁ আৰু আমাৰ মায়ে কণমানিজনীক আমাৰ দেহাক লৈ আছে। ৰ'বা আকৌ, তুমি পুখু যাবা, যা। আজি হৈছে দেওবাৰ। আপোনালোকে ভিডিঅ'টো কেতিয়া পাব মই গম নাপাওঁ, শুনটোৱে কেতিয়া এডিট কৰি দিব সেইটো গম নাপাওঁ। আজি দেওবাৰ কাৰণে মাও ঘৰত আছে, সেইটো কাৰণে আমাৰ দেহাক মাৰ ওচৰত গতাই দিলোঁ। আজি দিনটো মাৰ ওচৰতে থাকক, কাৰণ আনকালে চবেই বেলেগ বাৰবোৰত আনকালে চবেই লৈ ফুৰিব পাৰে। মায়ে কাৰণ টাইম নাপায়, স্কুল যায়গৈ, আকৌ পাছবেলা সময়ত পায়হি 3টামান বজাত। সেইটো কাৰণে মায়ে ল'বলৈও টাইম নাপায়। আজি কৈছোঁ যে মাক আজি গোটেই দিনটো তাইক গতালোঁ, আপুনি চাব বুলি। এতিয়া মই ভাতটো ৰ'দত খাই লওঁগৈ। ঠাণ্ডাৰ দিনত ৰ'দটো সোনকালে নোলায় আৰু সোনকালে গুচিও যায়গৈ, দেৰিকৈ ওলাই ৰ'দটো। সেইটো কাৰণে ঠাণ্ডা দিনত কাপোৰ শুকুৱাবলৈ বহুত দিগদাৰ। এতিয়া মেলি দিছোঁ, এইবোৰ গোটেই আধা শুকোৱা হৈ যাব। আকৌ ভিতৰত গৈ মেলিবগৈ লাগিব। কাপোৰ ধুওঁতেও দেৰি হয় ৰাতিপুৱা। ইমান শুকাব আৰু কিছুমান পাতলবোৰ শুকাব। আমাৰ কণমানিক লৈ আমাৰ দেহা মানুহক লৈ ভিডিঅ' কৰিব নোৱাৰি আজিকালি। একদম ইমানেই খচ মচাই থাকে, খচ মচাই। বাপেকে এতিয়া লৈ আছে নহয়, তাই মোবাইল টানিছে, কিবা টানিছে, একদম থাকিব পাৰে। মই দেখাইছোঁ ৰ'বা। এতিয়া নাই, এতিয়া একদম শান্ত শিষ্ট, একদম ইমান ঠাণ্ডা ছোৱালী, ইমান ঠাণ্ডা ছোৱালী, হয় নাই হয়? ভাল ছোৱালী আকৌ তুমি। ফুফু যোৱাকৈ যোৱা, বাই বাই। ৰুমৰ অৱস্থা চাওকচোন, কি অৱস্থা হৈ আছে ৰুমটো। এইখন বাৰু বিচনাখন ঠিক কৰিলে শুনটোৱে, কিন্তু এইবোৰ গাৰু চাৰুবোৰ ঠিক কৰা নাই। এইবোৰ মই ঠিক কৰি লওঁ। আৰু মাহঁত গৈছে বজাৰলৈ, সেইটো কাৰণে ভাবিলোঁ ঘৰটো মাহঁত বজাৰলৈ যাওঁতেই ঘৰটো পটককৈ মোহাৰি লওঁ, নহ'লে আমাৰ দেহা মানুহ থাকিলে একো কাম কৰিব নোৱাৰোঁ। সেইটো কাৰণে ভাবিছোঁ এতিয়া ঘৰটো মোহাৰি লওঁ। আৰু এইখিনি কাপোৰ জাপিবলৈ আছে, এইখিনি কাপোৰখিনিও জাপি লওঁ। বজাৰ কৰিবলৈ যাওঁতে মই মাক কৈছিলোঁ যে কিবা এটা খাবলৈ লৈ আহিব। তেওঁ ঢেৰ কিবা কিবি লৈ আহিছে। মেইন কথাটো কৈছিলোঁ যে চিঙৰা আনিবলৈ কৈছিলোঁ, ইফালে চিঙৰা লৈ আহিছে, ইফালে গাড়ী ধুই আছে। গাড়ী ধোৱা ল'ৰাজনকো চাহ দিব লাগিব। আগতে নিজৰ নখ কাটিব নাজানিছিলোঁ, এতিয়া মাক হোৱাৰ পৰা আমাৰ দেহা মানুহৰ নখকেইটা ময়ে কাটি দিওঁ। দুদিনমান কাটিব নাজানিছিলোঁ, অৱশ্যে ভয়ো লাগিছিলে, কোমল কোমল হৈ থাকে যে নখকেইটা। এতিয়া প্ৰায় নখকেইটা ময়ে কাটি দিওঁ। লাহে লাহে এইবোৰ কামো কৰিবলৈ শিকিছোঁগৈ। আৰু আমাৰ দেহাৰ টোপনিত লাল কাল বুলি এনেই ক'বলৈহে দেই, বেছিকৈ ডাঙৰকৈ চাউণ্ড এটা দিলেই সাৰ পাই যায়। ইমানেই টোপনি পাতল নহয় তাই। শুই থকাৰ কাৰণেহে অৱশ্যে নখকেইটা কাটিব পাৰিছোঁ।
মোৰ নখ অৱশ্যে এতিয়াও মই কাটিব নাজানো, মায়ে কাটি দিয়ে। আপোনালোকে ভিডিঅ'বোৰ দেখেই। মই নখকেইটা মানে কাটিব নাজানো কি, মই এনেই সমানে কাটিব জানো, নখকেইটা মিলাই ছাইডত এনেকৈ ধুনীয়াকৈ জোখত কাটিব নাজানো। সেইটো কাৰণে আমাৰ কণমানি নখকেইটানো কি আপুনি জোখত কাটিব, একদম ধুনীয়াকৈ গুৰিতে কাটি দিওঁ। সেনেকৈ হ'লে কাটিব জানো আৰু। আমাৰ দেহা মানুহ শুই আছিলে, এতিয়া উঠিছে। এইপিনে চাই দিয়কচোন। মই শুই আছিলোঁ কৈ দিয়া, এতিয়া উঠিছোঁ। আপোনালোকক কৈছিলোঁ যে মই আমাৰ দেহাক 4 টাইম খুৱাওঁ, কিন্তু কেতিয়াবা এনেকুৱা হয় তাইক 3 টাইম খুৱাবলৈহে পাওঁ। যেনেকৈ আজি তাইৰ টাইমটো হোৱাটো খেলি মেলি হৈ গ'ল। আজি তাই শুইছে 1:45 আৰু এতিয়া উঠিছে 4:20। এতিয়া যদি তাইক মই বনাই মেলি খুৱাওঁ, মানে 4:30মান বজাত যদি মই খুৱাওঁ, তেতিয়া মই গধূলি খুৱাম 8টা বজাত। সেইটো কাৰণে আজি 3 টাইমেই হ'ব, কাৰণ ইমান টাইমলৈকে তাই সদায় নুশুৱে। আজি কিমান দেৰিলৈকে শুলে তাইহে জানে আৰু। এতিয়া তাইক মই বনাই মেলি খুৱাই লওঁগৈ আৰু। মাহঁতো নাই, অলপ ওলাই গৈছে এইফালে। ৰুমৰ খিৰিকীৰ পৰ্দা চৰ্দাবোৰ টানি লওঁ। দুপৰীয়া টাইমত যেতিয়া মই তাইলৈ বনাওঁ আহাৰ, কেতিয়াবা চুজি বনাওঁ, কেতিয়াবা ঘৰত যিটো আমি ঘৰত বনাই লৈছোঁ চেৰেলেক, নক'বা এখন, ঘৰত যিটো চেৰেলেক বনাই লৈছোঁ সেইটো খুৱাওঁ। কেতিয়াবা দাল খিচিৰি খুৱাওঁ। সদায় বেলেগ বেলেগ, সদায় মই একেটা বস্তু তাইক নোখুৱাওঁ। সেইটো কাৰণে এতিয়া আজি বনাবলৈ লৈছোঁ এইখিনি চুজি। ৰ'বা দেখা নকৰিবা আকৌ উৎপাত। আৰু পাছবেলা হ'লে তাই যেতিয়া শুই পিনে উঠে, তেতিয়া পাতল কিবা এটা খুৱাওঁ, যেনে বিস্কুট খুৱাওঁ, কেতিয়াবা কল খুৱাওঁ, আৰু ৰাতি তাইক খিচিৰি খুৱাওঁ। এইটো এতিয়া মই বনাই লৈছোঁ। আমাৰ কণমানিজনীক হাত কোচত লৈ লৈ বনাবলগীয়া হৈছে, কাৰণ ঘৰত কোনো নাই। চেৰেলেকটো বনাবলৈ মই ইয়াত অলপমান পানী দিছোঁ, কাৰণ চেৰেলেকটো সিজিব লাগিব। যেতিয়া সিজি হ'ব, তাৰপিছত মই তাই যিটো আমাৰ কণমানিৰ যিটো লেক্ট'জেন গাখীৰ হয়, সেইটো মই তাৰ চেৰেলেকৰ লগত পাছত মই মিলাই দিম গুলি পিনে। এইখিনি এতিয়া হৈছে আৰু বেছিদিন নাই। সোণটো ঘৰত নাছিলে, আহি পোৱাৰ পিছত আমাৰ দেহাক দিলোঁ সোণটোক, আৰু মই লগালগ তাইৰ ভাগত যিখিনি চুজি হয়, চেৰেলেকহে কৈছোঁ, চুজিখিনি বনাই লৈছোঁ। এতিয়া মই বিচাৰি গৈছোঁ চুজি খুৱাবলৈ। অকণমান উলিয়াই লৈ গৈছিলে মানে ৰাস্তা ফালে, তাকে বিচাৰি মেলি আহিছোঁ, নহ'লে টাইমটো পাৰ হৈ যাব। সদায় আমি 4:30 বজাতে ভাত খাওঁ, কিন্তু আজি ঘৰত ভাত নাখাওঁ। আজি ওচৰৰ এঘৰত ন খাবলৈ মাতিছে, তাত ভাত খামগৈ। মায়ে মই যাম, আৰু ভাইটিহঁতৰ কাৰণে বনাই থৈ যাম ঘৰত। সেইফালে দেউতাকে জীয়েকে ফুৰিছে। দেহা মানুহ ফুফু কৈছিলে নি? আহা বোলা বোলা, হৈ গ'ল। আহা। বাহিৰত বহুত ঠাণ্ডা দে বুলি কৈছে সোণটোৱে। কাপোৰ কানি একো পিন্ধি যোৱা নাই, লং পেণ্ট চুৱেটাৰ একো পিন্ধা নাই, হয় নাই শুন? ফুফু কৈছিলা। শাক কাটি থাকোঁতে মনত পৰিছে যে মিঠাতেল নাই, আলু নাই, সেইকাৰণে দৌৰাদৌৰিকৈ গৈছোঁ পইচা পাতি লৈ মিঠাতেল আৰু আলু আনিবলৈ। মায়ে এফালে কাটি আছে জাতিলাও বনাবলৈ। মোৰ ফুলৰ পুলি এইটো দেই। চোপা দিলা দিয়া দিয়া, কি কৰিলা? ঐ ঐ ঐ, কি কৰিছিলা এইবোৰ? এই একেবাৰে ওপৰ খাপটোত দি দিওঁ। এইবোৰ ল'ৰা ছোৱালী থাকিলে এনেকুৱা অৱস্থাই হয়। এইখিনি শুকালে, এইখিনি উলিয়াই দিব লাগিব কাইলৈ। কি কৰিছা তুমি? ঐ ঐ ঐ, ইমান স্পীডত থাকে। কেনি গৈছা? দেউতা কেনেকৈ আছে? দেউতা কেনি গ'ল? কিমান স্পীডত যাই দিছে নাই? এতিয়া দেহাক ৰাতিৰ আহাৰ খুৱাব হ'ল, আৰু আপোনালোকক চাগে মুনুৱে কৈছিলে আমি এবাৰ আহাৰ বনালে 2 সাঁজৰ জোখাৰ বনাওঁ, কাৰণ ইমান কমকৈ বনাবলৈ অসুবিধা হয় যে। ৰাতিপুৱা যিখিনি বনোৱা হৈছিলে খিচিৰি, এতিয়া সেই খিচিৰিখিনিকে এতিয়া গৰম কৰিছোঁ, আৰু গৰম কৰি এতিয়া দ্বিতীয় সাঁজৰ কাৰণে আমি এয়া ঠিক কৰিছোঁ। আৰু নাজানো দেই মুনুৱে ভিডিঅ'টো কোনখিনিৰ পৰা আৰম্ভ কৰিছিলে, কেনেকৈ শেষ কৰিছে, মাজৰখিনিত ক'ব নোৱাৰোঁ। ৰাতিপুৱাটো বাৰু মই নিজেই মোবাইলটো ধৰি দিছিলোঁ, কিন্তু আমি এনেকৈ দিয়াৰ লগতে কি কৰোঁ, আমি যিবিলাক শাক পাচলি খাওঁ তাৰে অকণমান এনেকৈ দিওঁ। মাংস অৱশ্যে দিয়া নাই, কিন্তু মাংস নিদিলেও তাৰ অকণমান এয়া আলু আৰু অকণমান এয়া জাতিলাও এনেকৈ কৰি পেলাই যাতে মুখত টেষ্টটো পায়, এনেকৈ খুৱাবলৈ চেষ্টা কৰিছোঁ। খোৱা দেখি কেনেকুৱা জঁপিয়াইছে দিছে নে খাবলৈ দিব বুলি। হৈ যাব এতিয়া, দেখাই দিম। আকৌ চুই দিয়া। এতিয়া এয়া অকণমানিৰ কাৰণে আমি ঠিক ঠাক কৰিছোঁ, এতিয়া খুৱাই লওঁ। আচলতে কি হয়,
4 টাইম কণমানিজনীক খুৱাওঁ মোৰ ভিডিঅ'টো বহুতে কমেণ্ট কৰিছিলে মুনুহঁতৰ ভিডিঅ'টো বহুতে কমেণ্ট কৰিছিলে আচলতে এইটো বস্তু হয়তো এই কথাটো হয়তো জানিব বিচাৰিছিলে আৰু বহুতৰ আজি ভিডিঅ'টো উপকৃত কৰিব বুলিয়ে ভাবিছোঁ এইখিনিতে এটা কথা কওঁ যে আমি কেৱল খিচিৰি বুলি নহয় ৰাতিপুৱা কেতিয়াবা যদি পিঠা খুৱাওঁ দুপৰীয়া কেতিয়াবা ভাত খুৱাওঁ গোটেই একেটা ভিডিঅ'তে আচলতে গোটেই বস্তুখিনি দেখুৱাটো কেতিয়াও সম্ভৱ নহয় আৰু একে নিচিনা একঘামী হ'ব যদি আমি একে নিচিনা ভিডিঅ' ইয়াৰ পাছতো দি থাকোঁ গতিকে আপোনালোকে নিজৰ সুবিধা অনুযায়ী খুৱাব যিটো বস্তু আপোনাৰ সন্তানে ভাল পায় খাবলৈ আৰু য'ত পুষ্টি আছে প্ৰটিন আছে তেনেকৈ খুৱাব একো ক'বলৈ নিদিয়ে দেখিছে নহয় তো সেইটোৱে কথা এতিয়া খুৱাওঁ আৰু বহুতে কৈছে যে আমাৰ বাচ্ছাটোৱে ভালকৈ নাখায় সঁচাকৈ নাখালে মানে মনটো বহুত বেছি বেয়া লাগে যিমান পাৰি আপোনালোকে ফুচুলাই মেলি খুৱাবলৈ চাব লাহে লাহে নিশ্চয়কৈ খাব আৰু আগতে আমি নিমখ দিয়া নাছিলোঁ চেনিটো বাৰু এতিয়াও আমি খুওৱাই নাই মিচিৰি দিওঁ কেতিয়াবা মিঠা হ'বৰ কাৰণে কিছুমান বস্তু দিবলগীয়া হয় আৰু নিমখ 2টা আঙুলিয়ে ধৰি পেলাই বা এনেই অকণমান আৰু জাষ্ট তেনেকৈ অকণমান দিওঁ আৰু এতিয়া এই মাহটো যে সোমাইছে 11 মাহত ভৰি দিলে এতিয়া কিন্তু অকণমান আমাৰ লগত খোৱা খাদ্য জোল চোল কিবা অকণমান এনেকৈ খুৱাবলৈ লৈছোঁ তো সেইখিনিয়ে ভাবিছোঁ আপোনালোক উপকৃত হ'ব সকলো সন্তান ভালে থাকক সকলো ভালে থাকক আৰু আজি মুনুহঁতৰ ভিডিঅ'টোৰ পৰা মোৰ ফালৰ পৰা মই বিদায় লৈছোঁ বাই 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 নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই